ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি হিসাব উলিয়াব চেষ্টা কৰিম দুটা দীঘল সহ অক্ষীয় সলেনয়ডৰ প্ৰত্যাবেশ বা প্ৰত্যাবেশ গুণাঙ্ক চিত্ৰত দেখা পাইছা যে এটা কুণ্ডলী আছে ইয়াত S1 ৰ জায়গাত আমি P বুলি লৈ লৈছো আৰু S2 ৰ জায়গাত এটো S বুলি লৈছো P মানে মুখ্য কুণ্ডলী বা প্ৰাইমাৰী আৰু S মানে গৌণ কুণ্ডলী বা সেকেন্ডাৰী দুটা দীঘল সহ অক্ষীয় মনত ৰাখিবা সহ অক্ষীয় মানে এটা অক্ষতে দুডাল কুণ্ডলী মানে পকাই দিয়া হৈছে কিন্তু এইবোৰ যেহেতু লেমিনেটেড তার হয় উপৰতে বাৰ্নিছৰ এটা লেয়াৰ থাকে ইটো হিটোৰ লগত শৰ্ট কানেকশন নহয় দুটা দীঘল সহ অক্ষীয় সলেনয়ড P আৰু Q ইটোৱে হিটোৰ ওপৰত বান্ধি ৰখা হৈছে কিন্তু হিহতৰ মাজত বিদ্যুৎ প্ৰবাহ আদান প্ৰদান নহয় তাৰ মানে হিহতৰ মাজত শৰ্ট কানেকশন নাই প্ৰথমখনৰ পাকৰ সংখ্যা n1 দ্বিতীয়খনৰ পাকৰ সংখ্যা n2 বুলি ধৰি লোৱা হ'ল আৰু দুটাৰ একেই দৈৰ্ঘ্য l বুলি লৈ লোৱা হ'ল যেতিয়া pৰ মাজেৰে i1 প্ৰবাহ চালিত হ'ব তেতিয়া ইয়াৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰ হ'ব মানে এটা সলেনয়ডৰ যেতিয়া প্ৰবাহ যায় তেতিয়া তাৰ ভিতৰত এটা চুম্বক ক্ষেত্ৰ হ'ব b = mu naught ni এতিয়া যেহেতু n ৰ মানটো n1 ল'ব লগিয়া হৈছে কাৰণ এটো প্ৰথম কুণ্ডলীটো আৰু i1 হৈছে প্ৰথম কুণ্ডলীৰ প্ৰবাহ কিমান গৈ আছে আমি জানো যে ইয়াতে i1 নহয় এটা n1 = n capital N1 by L তেতিয়া হলে s ৰ সৈতে সংযুক্ত চুম্বকীয় ফ্লাক্স কিমান হ'ব ফ্লাক্স হ'ব b into a মানে চুম্বক ক্ষেত্ৰ আৰু তাৰ পৃষ্ঠ তাৰ প্ৰস্থচ্ছেদকালি কিন্তু ইয়াতে মুঠ সংখ্যাটো পাকৰ সংখ্যাটো এবাৰতে ধৰি লোৱা হ'ল n2 হ'ল গৌণ কুণ্ডলী বা সেকেন্ড কইলটোৰ মুঠ পাকৰ সংখ্যা b1 ৰ মানটো এটো আছিল বহুৱাই দিয়া হ'ল a আছে n2 আছে আৰু এই যেটো n1 ৰ n capital N1 by L ইয়াতে যেতিয়া লগাই দিয়া হয় আমি পাম mu naught n1 n2 a i1 by L এতিয়া pৰ সাপেক্ষে s ৰ পাৰস্পৰিক প্ৰত্যাবেশ হ'ব m = phi2 by i1 এটো কেনেকৈ আহিছে আমি জানো যে phi = m into i তেতিয়া হলে ইয়াৰ পৰা m হ'ব phi by i এতিয়া আমি কোনটোৰ ফ্লাক্সৰ কথা কৈছো দ্বিতীয়খন কুণ্ডলীয়ে ফ্লাক্স পাব তাৰমানে হেতু phi2 আৰু প্ৰথম কুণ্ডলীটোৰ প্ৰবাহ যাব হে বুলি i1 সো m = phi2 by i1 এটা phi2 ৰ মানটো আগতে উলিয়াই থৈ দিছো সো mu naught n1 n2 a by L তাৰমানে ইয়াতে যেটো i1 আছিল এটোহে কটা গলগে m = mu naught n1 n2 a by L আৰু ইয়াকে আমি কম যে প্ৰত্যাবেশ গুণাঙ্ক এতিয়া উল্টাটো যদি কোৱা হয় তেতিয়া m ৰ মানটো কি হ'ব একেদৰে যদি s ত পৰিৱৰ্তিত প্ৰবাহ হয় তাৰ মানে প্ৰথম কুণ্ডলীটোত এতিয়া প্ৰবাহ চালিত নহয় যদি দ্বিতীয়খনত যদি প্ৰবাহ চালিত হয় তেতিয়া প্ৰথমখনত আবিষ্ট প্ৰবাহ সৃষ্টি যদি হয় তেতিয়া হলনি কি হ'ব এই যেটো সূত্ৰ আছে ইয়াত n1 ৰ ঠাইত n2 হ'ব আৰু n2 ৰ ঠাইত n1 হ'ব মানে কথাটো একেটাই হৈ যাব তাৰ মানে একেদৰে s ত পৰিৱৰ্তিত প্ৰবাহৰ বাবে pৰ মাজেৰে ফ্লাক্স হলনি হ'ব আৰু আবিষ্ট প্ৰবাহ উৎপন্ন হ'ব s ৰ সৈতে pৰ প্ৰত্যাবেশ একে হ'ব m = mu naught n1 n2 a by L তাৰ মানে যেহেতু এটো প্ৰত্যাবেশ তেতিয়া হলে কোনটোত কিমান প্ৰবাহ গৈছে কোনটোত কিমান আবিষ্ট প্ৰবাহ সৃষ্টি হৈছে হেতু থাকিলে কিন্তু m2 হ'ল এই দুয়োটা কুণ্ডলীৰে এটা ধ্ৰুৱক বা এটা ৰাশি সেই কাৰণে একে থাকিব